নমস্কাৰ বন্ধুসকল আপোনালোকে ডক্টৰৰ কান্ধত প্ৰতিটো সময়তে ওলমি থকা এই যন্ত্ৰডাল বা ইনষ্ট্ৰুমেণ্টডাল নিশ্চয় দেখিবলৈ পাইছে নহয় জানো। এই যন্ত্ৰডালৰ নাম ষ্টেথোস্কোপ বুলি কোৱা হয়। কিন্তু আপোনালোকে বাৰু জানেনে এই ষ্টেথোস্কোপডাল কোনে কেতিয়া আৰু কিয় আৱিষ্কাৰ কৰিছিল বা কিয় বনাইছিল? গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন এই সম্পৰ্কে। ডক্টৰসকলে ব্যৱহাৰ কৰা এই ষ্টেথোস্কোপডাল পোনপ্ৰথমে 1816 চনত ৰেনে থিওফিল হায়াচিন্থ লেএনেক নামৰ শৰীৰ চিকিৎসক এজনে আৱিষ্কাৰ কৰিছিল। এই ষ্টেথোস্কোপডাল আৱিষ্কাৰ নোহোৱাৰ আগতে ৰোগীক শৰীৰত বা বুকুত কাণ লগাই শুনিব লগা হৈছিল। কিন্তু মহিলাসকলৰ বুকুত কাণ লগাই শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। সেই সময়ত এদিন এগৰাকী মহিলাই হৃদযন্ত্ৰৰ সমস্যাৰ বাবে ৰেনে থিওফিল নামৰ শৰীৰ চিকিৎসকজনৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছিল। তেতিয়া তেওঁ অলপ ডাঠ কাগজেৰে ঘূৰণীয়া টিউব আকাৰ কৰি এটা মূৰ মহিলাগৰাকীৰ বুকুত লগাই আৰু আনটো মূৰ তেওঁৰ কাণত লগাই পৰীক্ষা কৰিছিল। আৰু সেইদিনাই এই পৰীক্ষণমূলক কামটো তেওঁ বিশেষভাৱে সফল হৈছিল। পাছত তেওঁ এই আৰ্হিয়ে বা এই ডিজাইনেৰে কাঠেৰে ঘূৰণীয়া কৰি এটা মূৰত মাইক্ৰফোন লগাই আৰু আনটো মূৰ এয়াৰবেছ কৰি এনে এবিধ আহিলা প্ৰস্তুত কৰি লয় আৰু ইয়াৰ নামেই পাছত ষ্টেথোস্কোপ ৰখা হয়। আৰু 1829 চনত প্ৰথম আধুনিক ডিজাইনেৰে ফ্লেক্সিবল ষ্টেথোস্কোপ বনোৱা হয়। এই ষ্টেথোস্কোপ শব্দটো গ্ৰীক ভাষাৰ পৰা অহা। গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে ষ্টেটছ মানে বুকু, স্কোপ মানে পৰীক্ষণ বুলি কোৱা হয়। ৰেনে থিওফিল নামৰ শৰীৰ চিকিৎসকজন জন্ম হৈছিল 1781 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে ফ্ৰান্সত আৰু মৃত্যু হয় 1826 চনৰ 13 আগষ্ট তাৰিখে ফ্ৰান্সৰ পলেৰা চহৰত। তেওঁৱে পোনপ্ৰথমে ষ্টেথোস্কোপডাল আৱিষ্কাৰ কৰিছিল। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।